খুবেই ভাল লাগিছে। প্ৰথমবাৰ আহিছোঁ চিৰিষ্টিকালৈ, গতিকে কাষতে ব্ৰহ্মপুত্ৰখন বুলি শুনিবলৈ পাইছোঁ। গতিকে সম্পূৰ্ণ ৰাইজৰ লগত মিলি পেলাই এই ৰাসখনত অভিনয় কৰিবলৈ যিটো সুবিধা পাইছোঁ, সুযোগ পাইছোঁ, তাৰ বাবে মই সঁচাকৈ খুব বেছি ভাল লাগিছে। আৰু লগতে মই কমাৰবন্ধা, গোলাঘাট কমাৰবন্ধাৰ কানুগাঁৱৰ যিটো আমাৰ আগতেও মই কৰি আহিলোঁ ৰাসখন, তেওঁৰ যিজন দাদাই মানে গোটেইখিনি আয়োজন কৰিছিলে, পৰীক্ষিত দত্ত, তেখেতৰ গোটেই টিমটো আহিছে, দলটো আহিছে। গতিকে গোটেইখিনি মিলি পেলাই আমি আকৌ এবাৰ যে ৰাসখন কৰিবলৈ ওলাইছোঁ, তাৰ বাবে সঁচাকৈ খুব বেছি মনটো ভাল লাগি আছে। আৰু বিশেষ একো নকওঁ, অহাকালি 13 আৰু 14 তাৰিখে আমি থাকিম। মই 14 তাৰিখে অভিনয় কৰিম দৈৱকী চৰিত্ৰত। আশা কৰিছোঁ যে ওচৰৰ যিসকল ৰাইজ আছে, আমাৰ ৰাস, আমাৰ অভিনয় চাবলৈ যাতে আগবাঢ়ি আহে। আচলতে এই ব্ৰহ্মপুত্ৰ শংকৰী কৃষ্টি কেন্দ্ৰৰ উদ্যোগত, এই সৃষ্টিকাত যোৱা 40 বছৰে এই যি সত্ৰীয়া সংস্কৃতি তথা ৰাসৰ যি চৰ্চা চলি আছে, ই সঁচাকৈয়ে অঞ্চলটোৰ বাবে এটা গৌৰৱ বহন কৰি আহিছে। এই অঞ্চলটোৰ প্ৰতিভাসমূহক ইয়াত সাংস্কৃতিক সাধনাৰ জৰিয়তে ইয়াত নিৰলে এচাম লোকে এই সাধনা কৰি আহিছে। মই সঁচাকৈ বৰ সৌভাগ্যৱান যে ইয়াৰ লগত মই নিজে জড়িত হ'বলৈ পাইছোঁ। আৰু আমিও শৈশৱৰে পৰা ৰাস, ভাওনা এইবিলাকৰ লগত, গ্ৰাম্যাঞ্চলত আমি সদায় এইবিলাকৰ লগত একাত্ম হৈ থাকোঁ। মই যি ঠাইত ঘৰ মোৰ, পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰ, কমাৰবন্ধা কানুগাঁৱত আমিও 41 বছৰ হ'ল আমি ৰাস উৎসৱ আয়োজন কৰোঁ। তাত সৰুৰে পৰা আমি অভিনয় কৰিছোঁ আৰু ৰাসখনত আমি ভালকৈ লাগি ভাগি কাম কৰোঁ। এইবাৰ ইয়াৰ ৰাইজে আমাক ক'লে যে অকণমান ৰাসত আমি জড়িত হ'ব লাগে। আচলতে প্ৰথমতে মোক অভিনয় কৰিবলৈ কৈছিলে, কিন্তু লগতে আমি আমাৰ পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰত এই বৰ্ষৰ ৰাসত যিসকল অভিনেতা অভিনেত্ৰী আছিলে, তেওঁলোককো লগত লৈ কংসালৰ যিখিনি দৃশ্যাংশ, সেই দৃশ্যাংশখিনিত আমি অংশগ্ৰহণ কৰিম। আৰু খুব ভাল লগা কথা, আমাৰ অনুৰোধ ৰক্ষা কৰি অসমৰে এগৰাকী জনপ্ৰিয় অভিনেত্ৰী সামন্তিকা শৰ্মাই দৈৱকীৰ চৰিত্ৰত অভিনয় কৰিব। আজি সামন্তিকা আহিছে এই মঞ্চত অকণমান আখৰা কৰিব। আৰু এটা কথা যে এই ধৰণে যিটো আমাৰ সমন্বয়ৰ যিটো বাৰ্তা, গোলাঘাট জিলাৰ কমাৰবন্ধা কানুগাঁৱৰ পৰা কিছু সংখ্যক শিল্পী আহি এই ব্ৰহ্মপুত্ৰ অঞ্চলৰ সৃষ্টিকা অঞ্চলত ইয়াত ৰাইজৰ লগত, ইয়াৰ সংস্কৃতিবান লোকসকলৰ লগত একেলগ হৈ পেলাই আমি কাম কৰিছোঁ, ইজনে সিজনৰ লগত এটা যিটো মিলা প্ৰীতি, আৰু লগতে আমি ইয়াৰ জৰিয়তে অঞ্চলবাসী ৰাইজৰ একাত্ম হৈছোঁ। আৰু আচলতে এই ঠাইবিলাকত খুব নিৰলে ভালকৈ সংস্কৃতি সাধনা কৰি থকা লোক আছে, এইসকলক আমি উলিয়াই নিব লাগিব। আৰু আমাৰ নাটকখন চোৱা চিতা কৰাৰ ক্ষেত্ৰত অসমৰে এগৰাকী ভাল নাট্যকৰ্মী, এসময়ত ভ্ৰাম্যমাণ থিয়েটাৰটো অভিনয় কৰি আছিলে মীনাক্ষী ফুকন বৰা বাইদেৱে নাটকখন অকণ পৰিচালনাৰ চোৱা চিতা কৰিছে, বাইদেউ নিজে আহিছেও। গতিকে খুব ভাল লাগিছে, এইটো এটা আশাৰ বতৰা। গতিকে আমি এইদৰে বিভিন্ন প্ৰান্তত সাংস্কৃতিক সাধনা য'ত হৈ আছে, য'ত সকলোৱে খুব ভালকৈ কাম কৰি আছে, এই কামবিলাকক আমি আগবঢ়াই নিব লাগিব। আমি ব্ৰহ্মপুত্ৰ শংকৰী কৃষ্টি সংঘ ব্ৰহ্মপুত্ৰবাসী ৰাইজৰ সহযোগত দুদিনীয়াকৈ অনুষ্ঠিত কৰিছোঁ 13 আৰু 14, অহা কালিলৈ আৰু পৰহিলৈ, শনি আৰু দেওবাৰে। আমি জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আমি ভাবিছিলোঁ এইবছৰ আমি ৰাসৰ মানে উদযাপন নকৰোঁ বুলি। তাৰপিছত শেহতীয়াকৈ আমি কৰিলোঁ আজি 39 বছৰ পাৰ হৈ 40তম বৰ্ষ গৰুকিছে। এই 40 বৰ্ষত আমি নকৰিলেও নহয়, আগৰ মানে পৰম্পৰা ৰক্ষা কৰিবলগীয়া হৈছে, আধ্যাত্মিক বহু কথা আছে। আমি সেই চিন্তা চৰ্চাৰে আমি দুদিনীয়াকৈ কাৰ্যসূচী আৰম্ভ কৰিছোঁ শ্ৰীকৃষ্ণ সম্পূৰ্ণ ৰাসলীলা। আমি অহা কালি আৰু পৰহিলৈ আমি অসমৰ জনপ্ৰিয় অভিনেত্ৰী সামন্তিকা শৰ্মাকো ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। তেওঁ দৈৱকী চৰিত্ৰত অভিনয় কৰিব। আৰু আমাৰ গোলাঘাটৰে চবৰে পৰিচিত আমাৰ যুৱ নেতা পৰীক্ষিত দত্তও কংসৰ অভিনয় কৰিব। আৰু বহুকেইগৰাকী কংস আৰু দৈৱকী আমি আমন্ত্ৰিত কৰি আনিছোঁ আমাৰ দুদিনীয়া উদযাপন শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন কৰিবৰ কাৰণে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।